নমস্কাৰ চিনি পাইছেনে নিশ্চয় নাই পোৱা দুজন মানে চিনি পাবও লাগে জুমু ভূঞা এসময়ৰ ভ্ৰাম্যমানৰ অভিনেত্ৰী কৈছিলো 7 বছৰ বুজিছেনে 7 বছৰ আছিলো ভ্ৰাম্যমান অভিনেত্ৰী হৈ তা বিয়া হলো বিয়া বাৰু হৈ সংসাৰ বাহিল বাদ দিলো আৰু তাৰ মাজতে অকন ইটো সিটো অভিনয় কৰি আছো বাৰু দেই দুই এখন সিৰিয়েলতো ওলাইছো সেই কাৰণে দুইজন ঘপকে দেখিলে কয় ও আপোনাক চিনাকি লাগিছে হে কোন হে আপুনি কত দেখিছো বাৰু বলে নিশ্চয় টিভিতে দেখিছে নিশ্চয় ভ্ৰাম্যমানতে দেখিছে নেকি ভালো লাগে দিয়কছত ইমান ধুনিয়াকে চিনাকি বুলি কলে অ বুলি কওঁ আৰু গৈছিলো আপোনাৰ 2002-3 মানত ফাৰ্স্ট গলো ভ্ৰাম্যমানটো আপোনালোকে জানেই ন গোটেই ৰাতি শো ৰাতিটো আমি শো কৰিব লাগে প্ৰথম গিদিনটো বাৰু ৰিহাৰ্সেল ইবিলাক বাৰু এটো ইমানখিনি দিঘলকে নকওঁ আমাৰ শো কিছুমান আমাৰ এক্সপেৰিয়েন্সৰ কথা কওঁ তাৰপিছতে যাওঁ গধূলি সময়ত ধৰক পালোগে গধূলি এটা ৰুম পালো আমাক ৰুম দিলে ৰাতি আমি ওলাই আহোঁ আকৌ ৰাতিটো আমি মানে ডিউটি মানে আমাৰ অভিনয় কৰো কৈ আকৌ ৰাতি খুলো আমি দিনটো মানে মানুহজনু তেনেকে নেদেখো তাৰপিছত আমি আকৌ ৰাতি মানে সেই 3 দিন যত থাকো তেতিয়া সেই সময়ত কি হল আমি এনেকে ওলাই আহোঁ গাঁৱৰ জেগাত বুজিছেনে গৈছিলো তাতে তাৰপা আমি গোটেই যিমানখিনি আৰ্টিষ্ট আছো আৰু মানে ওলাই আহোঁ গোটেই গধূলি সময়ত আহি চবে আৰু কৃষ্ণ এই পথাৰৰ মাজত কিবা এটা দেখোতো মন্দিৰ বুলি চবে কৃষ্ণ বুলি কওঁ আৰু গৈ পেলাই পাওঁ আকৌ ঘূৰি আহোঁতে কৃষ্ণ তেতিয়া মই আকৌ শৰ্টকাট কৰোঁ ৰাতি ভাগৰ লাগে দিয়কচোন তো শৰ্টকাট কৰি আকৌ আহোঁ সেনেকে আমি 3 দিন কৃষ্ণ কৰি গ'লো যিদিনা আমাৰ শেষ হোৱাৰ দিনা ৰাতিপুৱা আৰু আমি চবৰে আকৌ পেকিং কৰি বেডিং সেডিং বান্ধি পেলাই গাড়ীলৈ আহিব লাগে আহোঁতে চবে কৃষ্ণ কৰিবলৈ লৈছো আৰে এটো কি বাৰু গম পাইছা নাই বাৰু কি বয়লাৰ ফাৰ্ম হেতু ৰাতিটো আমি এটো চিনি পোৱা নাই নহয় লাইট এটা জ্বলাই থোৱা তেতিয়া আকৌ বয়লাৰ ফাৰ্মটো একে নতুনকে ওলাইছে সেইকাৰণে আমাৰ কাৰণে একেবাৰে অচিনাকি ওই চাৰিওফালে এনেকে কাপোৰে দি পেলাই মেৰিয়াই থৈ দিছে ওই এটা অকমানিকে লাইট এটা জ্বলি থাকে পথাৰৰ মাজত চবে আৰু তাৰপিছত বুলি ইজনে বুলি ও বুলি ইটো বুলি ময়ো সেৱা কৰিলো নহয় সিটোৱে বুলি ময়ো সেৱা কৰিলো নহয় তেতিয়া আপোনালোক দেখিছানে বাৰু কি বাৰু এইবোৰে তাৰমানে ভ্ৰাম্যমানৰ সৰু অভিজ্ঞতা আমাৰ চবৰে এয়া আৰু তাকে তাৰ পিছত আৰু এবাৰ কি হ'ল দেই আমাৰ এজনী একদম ফকত আবত বিৰাট ভাল অভিনেত্ৰী বাইদেউ এগৰাকী ধুনীয়াকৈ আমি শো কৰি আছো গৈ আছো এনেকৈ বহুত কেইটা পেণ্ডেল গ'লো তাৰ পিছত এদিন কি হ'ল তাৰমানে বহুত কেইটা শো হয়তো তাৰ মাজতে বাইদেউ এটা মানে কি হ'ল বাইদেউহঁতৰ আৰু বহুত চিন থাকে বাইদেউ মই নামটো নকওঁ দেই বেয়া নাপাব আকৌ মোক বেয়া পাব পাৰেতো এই তাই আকৌ মোৰ নামটো কৈ দিলে বুলি ভাবিব নহয় সেইকাৰণে মই নামটো নাই কোৱা তাৰ পিছত কি হ'ল বাইদেউকে চিনটো পাহৰি থাকিলে মানে ইফালে ষ্টেজত চিন আছে নেক্সট চিনটোত আকৌ বাইদেউ আছে তাৰমানে বাইদেউ তাৰমানে ইফালে ওলাল নহয় সিফালে ওলাব যেলৈকে বাইদেউ কথাটো পাহৰি থাকিলে তাৰপিছত ইফালে চিন শেষ ইফালৰ চিন বেলেগ গীতা আৰ্টিষ্ট ওলাইছে বাইদেউ আহি পোৱা নাই বাইদেউ পাহৰি থাকিলে বাইদেউ আকৌ এইখিনি ড্ৰেছ পাতি খুলি মানে গ্ৰীণ ৰুমত বহি আছে আৰু ইফালে সেটিং চলাই আছিল ও বাইদেউ আপোনাৰ চিন আহক আপুনি কি কৰি আছে একেবাৰে দৌৰিকে বাইদেউ আহিছে আৰু চাদৰখন একে মেৰিয়াই পেলাই দিলে সোমাই ষ্টেজত আহিল সোমাই তাৰ পিছত বাৰু কি হৈছে বাৰু এবাৰ ভাবকচোন কি হৈছে ভাবি নাই পোৱা হয় নাই বাইদেউ অকল পেটিকুটটো ওপৰত চাদৰখন পিন্ধি আহিল নহয় তাকো আকৌ পেটিকুটটো ফটা গম পাইছে নাই গোটেই ষ্টেজ দৰ্শকে নাই দেখা দেই গোটেই আমি ষ্টেজৰ যিসোপা আৰ্টিষ্ট আছিলো সভ্য মানুহ এজনী ফটা পেটিকুটেৰে অকল চাদৰখনেৰে কি অৱস্থা হৈছে তাতো আকৌ কন্দা চিন কৈছো আৰু যোনে যি পাইছো বাইদেউক ঢাকি ঢুকি মুঠতে আমি চিনটো শেষ কৰিছো আৰু এটা কওনে বৰ খাইছে নিব বৰটো নাই কোৱা ওকে তাৰ পিছত কি হ'ল তাৰপা আমি এনেকে গ'লো আমি তেতিয়া জিনিয়ৰ আৰ্টিষ্ট আৰু দেই প্ৰথম যেতিয়া গৈছো তে জিনিয়ৰ আৰ্টিষ্ট বুলি ক'ব লাগিব তাতে দুইজনটো একদম মানে সভ্য ভাল এক্টৰ টকা পইচাও ঢেৰ পায় থাকে বিভিন্নজন তাৰ লগে ভাগে অভিনয় কৰো আমি আৰু সদায় সিৰিয়াছ সবতে অভিনয় কৰি আছো সিৰিয়াছ সব ক্ষেত্ৰতে হৈ যে একে ডাঙৰ এক্টৰ 2-4 জন আছে দেই খোৱাত মানে কি বুলি কম আৰু খোৱাত মানে এক নম্বৰ আৰু তেওঁলোকক আৰু ডাঙৰ মানুহ সবেই বিভিন্নজনে বিভিন্ন খানা পিনা খুৱায় একদম কতো একো নাই নহয় সব খাই দিয়ে খাই বৈ ইফালে ৰাতি আপোনাৰ শো আৰম্ভ হ'ল 6:30 বা আমি বুঢ়া সদায় সিৰিয়াছ মালিক আছে বহি নতুন দৰ্শক আমিহে কপি থাকো হইগিজনৰটো ভয় ভিত নাই একো তাৰ পিছত ষ্টেজত একদম বিৰাট সিৰিয়াছ কান্দা চিন আমি ধুনীয়াকৈ চিন কৰি থাকো দিলে নহয় একে হাঁহিটো
আমাৰ এটা চিনৰ মাজত এতিয়া কি কৰিব বাৰু ভাবকচোন এতিয়া ডাঙৰ আৰ্টিষ্ট একো আমি ক'ব নোৱাৰো ইফালে দৰ্শক কোনোবা এটা দিলে কি হ'ব ভাব গোটেই দৰ্শকে গীতজনী মাৰি হাঁহে আমি আকৌ কান্দি থকা আৰ্টিষ্টকেইটা কান্দি থাকো আকৌ দেই খুটকে হাঁহি কান্দি থাকো আমাৰ এইবোৰ ভ্ৰাম্যমানৰ কিছুমান এক্সপিৰিয়েঞ্চ কিন্তু আমি আকৌ সেইবোৰ কৰিব নোৱাৰো আমি কৰিলে প্লিজ দিনাই আমাৰ দৰমহা কাটি গ'লেই আৰু বোলে অমুক ভুল কৰিলে তমুকে ভুল কৰিলে হয়বোৰ কিন্তু ডাঙৰ আৰ্টিষ্টবিলাকত এইবিলাক অকণমান মানে মাৰ্চি আৰু এইবিলাক আৰু কথাটো বেলেগ হয় সেইবোৰে আমাৰ ভ্ৰাম্যমানৰ কিছুমান এক্সপিৰিয়েঞ্চ আজিলৈ ইমানতে সামৰণি বাৰু আকৌ আহিব লাগিব নহয় যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট এইবিলাক দিব তেতিয়াহে আমাৰ ভাল লাগিব হয় নাই যাওঁ নে এতিয়া ধন্যবাদ